So today we have with us Amarjyoti Chaudhary sir. Welcome to the show, sir. Thank you you. so much for doing this for us. Sir, এতিয়া যোনটো আমাৰ এডুকেশ্যন চিষ্টেম মানে চলি আছে সেইটোৰ বিষয়ে আপোনাৰ কি ধাৰণা? এডুকেশ্যন চিষ্টেমৰ মোৰ এনেই কথাবোৰ ভালেই লাগে, কিন্তু এটাই মানে হেৰি হৈছে মোৰ মানে অভিযোগ, মই ভাবোঁ ষ্টুডেণ্টে সেইটো ভাবি চাব লাগে, আৰু বিশেষকৈ শিক্ষকসকলে আমি যে আৰম্ভণিতে আমি যিটো পঢ়িছিলোঁ, এই যে নালন্দা বা তক্ষশিলাত যেতিয়া শিক্ষা হৈছিল, এই শিক্ষা হওঁতে মানে তেওঁলোকৰ মানুহখিনিয়ে যিয়েই শিকে খুব ফূৰ্তিত শিকিছিল। মানে জয়, ট্ৰিমেণ্ডাছ জয় ইন লাৰ্নিং। জয় অফ লাৰ্নিং। এই বস্তুটো এতিয়া somehow মই দেখা নাপাওঁ। গতিকে এই আনকি আমাৰ যিবোৰ এতিয়া ল'লোঁ আমি মানে ব্ৰিটিছৰ পৰা, যে আমি সমাৱৰ্তন বুলি কওঁ, কনভকেশ্যন, এই কনভকেশ্যনৰ অনুষ্ঠানটোতো মানুহবিলাক, ল'ৰা ছোৱালীবিলাক এনেকৈ গম্ভীৰ হৈ বহি থাকে, কথা ক'ব নোৱাৰে। আমি তেনেকুৱা, অথচ এইটো এটা তেওঁলোকে এটা জীৱনৰ এটা মাইলৰ খুঁটি, তেওঁলোকে এটা ডিগ্ৰী পাইছে, এইটো ফূৰ্তিৰ অনুষ্ঠান। গতিকে কেনেবাকৈ বাহিৰত যেনেকৈ ফূৰ্তিৰ অনুষ্ঠান এইবিলাক, এই ফূৰ্তিবোৰ মানে এইবোৰ অনুষ্ঠানৰ আৰু বিশেষকৈ শিক্ষাৰ ধৰণত আহিব লাগে। আৰু কেনেকৈ কৰিছিল নাজানো, আমাৰ সময়ৰ শিক্ষকসকল তেওঁলোক কিন্তু সাধাৰণ নৰ্মাল পাছ বুলি কয়, তেতিয়া মানে এই মেট্ৰিকৰ পাছ নহয়। কিন্তু তেখেতসকলে শিকাওঁতে সদায় সেই ফূৰ্তিৰ দিশটো চাইছিল। মানে কথা কৈ থাকোঁতে অংক এটা কৰাওঁতে, অংকত মানে এইটো এই এনেকুৱাকৈ ধৰণে পৰিৱেশন কৰোঁ যে মানে অংকটো কৰোঁতেও এটা ফূৰ্তি পাব। তাৰ অংকটো কৰি দিওঁতে মানে প্ৰশ্নটো এনেকুৱা যে লিখি কৰি তাৰ উত্তৰটো লিখি কৰি পেলাই ভাল লাগে। গতিকে এই এনেকুৱা ধৰণৰ ফূৰ্তিৰ এটা পৰিৱেশ অনাটো মই বিচাৰোঁ, কাৰণ বহুত নতুন কথা আহিছে। নতুন কথাৰ মাজৰ পৰা যদি ভাল কথা আমি জানিব লাগে, কোনটো ভাল এইটো জানিব লাগিব, আৰু এইটো কথা ফূৰ্তিৰেহে জানিব পাৰোঁ। লুমিলি কৰিলে মই নাভাবোঁ যে খুব ভাল শিক্ষা হয়। সেইকাৰণে শিক্ষকসকলে এইটো কৰিব পাৰিলে ভাল হয়। আৰু আমি আজিকালি মানে অলপ নটিচ কৰিছোঁ কি মানে এডুকেশ্যনটো অলপ অনলাইনৰ ফালে শ্বিফ্ট হৈ আছে, সেইটোৰ বিষয়ে আপোনাৰ কি ধাৰণা? অনলাইন হ'লে কিছুমান ভালো আছে, কিছুমান অসুবিধাও আছে। ভাল মানে কি, যে এইটো আমি বাৰে বাৰে চাই থাকিব পাৰোঁ, আৰু চাই পেলাই নিজকে কৰিব পাৰোঁ। বহুতে সেইটো নকৰে সাধাৰণতে, কিন্তু এই তেনেকুৱা ধৰণৰ এটা যদি মানে এটা অভ্যাস এটা কৰা যায়, যে চাব লাগে। আৰু অনলাইন হ'লে আটাইতকৈ ভাল সুবিধা যে আগতে ক্লাছত কেনেধৰণে পঢ়ালোঁ, আমি শিক্ষকে পঢ়ালে আমি জনাৰ কোনো উপায় নাথাকে। এতিয়া মানে সেইটো চাব পাৰি, তাক ভাল কৰাব পাৰি, যে কোনো যদি অলপ টান হৈ আছে বুজোৱাটো, সেইখিনি আকৌ এবাৰ কৰি পেলাই ভাল কৰি দিব পাৰি। ল'ৰা ছোৱালী মানে ডেটাটোৱে টিচাৰকো হেল্প কৰি আছে, ষ্টুডেণ্টসকো হেল্প হেল্প কৰে। আমি এই যে ক'ভিডৰ সময়ত মানে বহুত সময়ত এইটো অনলাইন কৰিবলগীয়া হ'ল। কিন্তু এই সময়ত আমি দেখা পাইছোঁ যে এই মানে শিক্ষাত নতুন নতুন কিছুমান উদ্ভাৱন বা ইন'ভেশ্যন হৈছে, নতুন ধৰণে পঢ়াবলৈ চাইছে। আগতে হয়তো ক্লাছত ইমান আঁকি মেলি কৰা নাছিল, এতিয়া কৰাৰ সহজ হৈছে, টেকন'লজি ভাল হৈছে, গতিকে এইটো হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এটা প্ৰতিযোগিতাৰ ভাৱ আহিছেতো, মানে এই মই এনে ক'লোঁ যে এলজেব্ৰাটো হয়তো ময়ো পঢ়াইছোঁ, আন এজন শিক্ষকেও পঢ়াইছে, পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম শিক্ষকজনেও পঢ়াইছে। চ' যেতিয়া এইটো আহিব, তেতিয়া লগে লগে মনত আমি ইউটিউবত চালোঁ, চাই পেলাই এতিয়া তেওঁ মোৰটো পঢ়িবনে, গতিকে ভালটোলৈ স্বাভাৱিকভাৱে যোৱাৰ এটা হেৰি বাট থাকে। মই ভাবোঁ এইটোৱেই মানে সকলো নহয়। ক্লাছৰুমৰ যিটো শিক্ষা থাকে, বহুত সময়ত টিচাৰে ইনস্পায়াৰ কৰিব পাৰে ল'ৰা ছোৱালীক, বেলেগ বেলেগ ল'ৰা ছোৱালীক মানে কি ধৰণে যাব, কিছুমানৰ লগত অলপ লাহে লাহে যাব, পাঠটো পঢ়াওঁতে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে। কিন্তু এইবোৰ যদি কৰাৰ ব্যৱস্থা কৰা হয় অনলাইনত, ভাল হ'ব। আমি দেখোঁ লাইক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সেও বহুত ডাঙৰ ৰোল এটা প্লে কৰা আৰম্ভ কৰিছে এডুকেশ্যনৰ ক্ষেত্ৰত।
সেইটোৰ বিষয়ে আপুনি কি ক'ব খুজিব? স্বাভাৱিকভাৱে মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চেৰে যদি আমি কিবা এটা কাম কৰোঁ, মই সদায় এনেকৈ ভাবোঁ যে আমি পঢ়িছোঁ এইকাৰণে যে আমাৰ কিছুমান সমস্যা থাকে, এইবোৰ আমি পাৰিলে এইটো সমাধান কৰিব লাগে। কিন্তু সমাধান কৰিবলৈ হ'লে আমি কেনেধৰণে আগবাঢ়োঁ, যে এনেই যদি আমি এটা ধৰি ল'লোঁ ইয়ালৈ পানী আনিব খুজিছোঁ, কেনেকুৱা ধৰণৰ পাইপ আনিম, কি ধৰণৰ পানী আনিম, এইখিনি আমি পঢ়ি লওঁ। এই পঢ়াৰ ব্যৱস্থাটো যদি আমি ভালকৈ তাৰ যদি মেটেৰিয়েলখিনি ভালকৈ দিব পাৰোঁ, তেতিয়াহ'লে এইটো পঢ়াটো বেছি অৰ্থৱহ হয় আৰু সেই হাতে কামে যাতে কৰি দিব পাৰি। এই বহুত সময়ত আমাৰ সেইটো নহয়, মানে হয়তো আমি ওপৰৰে কেনেকৈ কৰিব লাগে জানিলোঁ, কিন্তু কেনেধৰণে পাইপডাল কোনখিনিত বেণ্ড হ'ব লাগিব, তাতে কি ধৰণৰ পাইপ লগাব লাগিব, এইবোৰৰ কথা আমি গম নাপাওঁ। কিন্তু অনলাইন শিক্ষাই মানে এনেকুৱা কৰিছে যে মই সেইটো বিষয়ে হয়তো নাজানো, কিন্তু মোৰ যদি আগ্ৰহ আছে লগে লগে জানিব পাৰোঁ। আৰু আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চিষ্টেম এটাক লগে লগে সুধি তাৰ উত্তৰটো পাই যাওঁ আৰু কথাবোৰ এতিয়া আৰু গভীৰভাৱে জানিব পাৰোঁ। আগতে এনে কথাটো কৈছোঁ, মাধৱদেৱৰ নামঘোষাৰ দৰ্শনটো কি, ফিলচফি কি, সেইটো যদি আমি চাওঁ, পঢ়ি যাওঁতে লিখি ল'লোঁ, কিন্তু আমি ইয়াত সুধিব পাৰোঁ। সোধাৰ লগে লগে তেওঁলোকে কিন্তু খুব ভাল উত্তৰ দিয়ে, তাৰ ওপৰত আমি আৰু ভাল কৰিব পাৰোঁ। গতিকে শিক্ষাটো আৰু ভাল হোৱাৰ সম্ভাৱনা আছে। আৰু আগতে যিটো মানে খুব ৰচনা লিখে দীঘল অৰ্থ নোহোৱাকৈ কৰি যায়, সেইবোৰৰ সলনি কেনেকৈ লিখিব লাগে এইটোৰ ধৰণটো আৰ্টিফিচিয়েল চিষ্টেমৰ জৰিয়তে আমি ভালকৈ পাব পৰা হৈছোঁ। এইবিলাক ভাল। এটা সমস্যা নিশ্চয় আছে যে এটা সময়ত এইবোৰ মানে এনেকুৱা আৰ্টিফিচিয়েল চিষ্টেম ডেভেলপ হ'ব যে মানে সকলো ধৰণৰ আৰু খুব ক্ৰিটিকেলি এনালাইজ কৰি উত্তৰটো দিব পাৰিব এটা সময়ত। তেতিয়া সেই বস্তুবোৰ কিন্তু খুব দামী হ'ব, কিছুমান মুষ্টিমেয় মানুহৰ মাজত তাত থাকি যাব। তেতিয়া সাধাৰণ মানুহ আৰু এজন মানে টকা পইচা থকা মানুহৰ মাজত গেপ এটা ওলাব। গতিকে সেই ধৰণৰ অসুবিধা কিছুমান আছে, যিটো আমি এতিয়া পঢ়া শুনাৰ জৰিয়তে এটা সমতা অনাৰ চেষ্টা কৰা হৈছেতো, ইকুৱেলিটি বুলি যিটো কওঁ, সেইটো কিন্তু লাহে লাহে বৰ্জস্ত হ'ব। আৰু লগতে এইটোতো কৈ আছে যে তেওঁলোকে চিষ্টেমে কেনেকৈ কৰে প্ৰব্লেম এটা, তাৰ এলগৰিদমটো কি, তেওঁলোকৰ মাজত আলোচনা কৰা এটা লৈ পেলাই সেইবোৰ কথা ইমান ডিটেইলছত আমি মানে বাহিৰৰ মানুহজনে গম নাপায়। গম নোপোৱাৰ ফলত তেওঁলোকৰ মাজত এটা সুকীয়া নিজৰ ববীয়াকৈ এটা ধৰণৰ হেৰি হ'ব পাৰে যে তেওঁলোকে এলগৰিদম ডেভেলপ কৰি এনেকুৱা পৰ্যায় পালে যে আমাতকৈ বহুত বেছি উন্নত হৈ গ'ল। আমি তাত সোমাব নোৱাৰিলে তাৰ ফলত তেওঁলোকে কি কৰিছে ধৰিব নোৱাৰা হ'ব। গতিকে এটা সময়ত তাৰ পৰা বিপদ আহিব পাৰে গোটেই মানুহৰ কাৰণে, সেইটো দেখা দিয়ে কথা। গতিকে সেইবোৰ কেনেকৈ জোৰা টপলি মাৰিব পাৰি, কেনেকৈ আগৰ পৰাই সাৱধান হয়, সেইবোৰ এলগৰিদমৰ ষ্টাডিও যাতে ভালকৈ আগৰ পৰাই আমাৰ ষ্টুডেণ্ট বা শিক্ষকসকলে কৰে। আমি দেখোঁ কি হয়, আগতে গুৰুকুল চিষ্টেমতো মানে এটা ইণ্ডিভিজুৱেল এটেনশ্যন পাইছিলে ষ্টুডেণ্টছবিলাকে, যোনটো মানে এতিয়া নাপায়। মানে ক্লাছৰুমৰ চাইজটো ডাঙৰ হৈ যাওঁতেও তাৰ মানে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'লে কি হ'ব, এটলিষ্ট আমি ইণ্ডিভিজুৱেল ষ্টুডেণ্টছৰ ডেটাটো দেখুৱাব পৰা আৰু তেওঁৰ সুবিধা মতে কাম কৰিব পৰা বহুত ভাল কথা আছে। কিন্তু সেইটো কিছুমান বিপদৰ সম্ভাৱনা আছে, যেনেকৈ আমাৰ নিউক্লিয়াৰ চিষ্টেম বহুত ভাল কাম কৰিব পাৰি, কিন্তু বেয়া ধৰণে ব্যৱহাৰ কৰিলে এইটো কি হয়, পৃথিৱীখন শেষ কৰি দিব। গতিকে সেই তেনেকুৱা ধৰণৰ কথা। কিন্তু আৰু 4-5 বছৰৰ পিছত যে গোটেইখন পৃথিৱী একদম চলা ফিৰা সকলো ধৰণ সলনি হৈ যাব, এইটো আৰু নিশ্চিত। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত আৰু আমাৰ যোনটো এক্সামিনেশ্যন চিষ্টেম হয়, সেইটো মানে ট্ৰেডিশ্যনেল ৱে এটাত চলি আছে, সেইটো মানে এটা ভাল মেজাৰ হয় নেকি ষ্টুডেণ্ট এটাক মানে মাখিবৰ কাৰণে? মানে এক্সামিনেশ্যন চিষ্টেমত সদায় এটা আপেক্ষিকতা মানে ৰিলেটিভিটি এটা থাকে। উদাহৰণস্বৰূপে মই ধৰি ল'লোঁ অংকত মই কিবা এটা সাহিত্যত বা লিটাৰেচাৰত মই 70 পালোঁ। এই একেখন বহিয়ে যদি
মোক নিদিয়ে, এওঁক চাবলৈ দিয়ে, হয় সেইটো ৭৫ পাব বা হয় ৬৫ পাব। অ', গতিকে নম্বৰৰ এটা হেৰি থাকে, সেইকাৰণে গ্ৰেড আনিলেও মানে খুব সাধাৰণভাৱে কোৱাৰ নিচিনা হ'ল ভালেই আৰু বেছি ভাল হয় হয় এনেকুৱা ধৰণৰ কথাহে। গতিকে কিমান ভাল, আচলতে এওঁতকে কিমান ভাল, এইবিলাক ধৰণৰ কথা হয় বুলিব হয় নোৱাৰে। গতিকে পৰীক্ষাৰ সকলো কথাৰে এটা অসুবিধা আছে। কিন্তু মানে মূল কথাটো হ'ল যে বস্তুটো গম পাইছে নে নাই সেইটো কেনেধৰণে নিৰূপণ কৰিব পাৰি, সেইটো আটাইতকৈ ডাঙৰ কথা। মানে এনেই কিবা ভেগলি মানে কিবা এটাৰ বিষয়ে কৈ থকাতকে একেবাৰে আচল কথালৈ গৈ তাৰ প্ৰশ্ন যদি সোধা যায়, একদম স্পেচিফিক প্ৰশ্ন কিছুমান সোধা যায়, তেতিয়া বেছি ভাল। আৰু ষ্টুডেণ্টটোৰ যাতে এটা অভাৰঅল ডেভেলপমেণ্ট হওক, সেইটোৰ কাৰণে মানে আপুনি কি ছাজেষ্ট কৰিব? ষ্টুডেণ্টৰ লেভেলৰ প্ৰথম কথা হ'ল যে তেওঁ নিজকে বুজি পাব লাগিব যে তেওঁ কিমান বুজি পায় আপুনি জানে। সেইকাৰণে এই প্ৰশ্ন তেনেকৈ কৰি যে এইখিনি জানিলেহে তুমি পিছৰ পাছ বা লেচনটোলৈ যোৱাৰ ভাল হ'ব। হয় হয় গতিকে সেইখিনি যেতিয়া আয়ত্ব নকৰি মাজতে গ'লে আধা আধি শিকাৰ নিচিনা হয় হয় যে যিটো আমাৰ ছিষ্টেমত এতিয়াও কৰিব পৰা হোৱা নাই। হয় কিন্তু এইবোৰ এতিয়া অনলাইন ছিষ্টেমৰ কাৰণে এইবিলাক ভাল হ'ব। হয় আৰু আটাইতকৈ ডাঙৰ কথা, পৃথিৱীৰ আটাইতকৈ ভাল শিক্ষকজনৰ পৰা ধৰি ল'লো MIT-ত কোনোবা এজন আছে ভাল হয় শিক্ষক, তেওঁ মানে কোৱাণ্টাম মেকানিক্সৰ কথা এনেধৰণে পঢ়াইছে। এইটো তেওঁৰ পৰা শিকাটো স্বাভাৱিকভাৱে ভাল হ'ব। হয় 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 হয়। আৰু মানে গভমেণ্টৰ এটা মানে ৰোল থাকে এইটোত, সেইটো আপুনি কি কয়, মানে কি কৰিব পাৰে গভমেণ্টে বেটাৰ কৰিবৰ কাৰণে এডুকেশ্যনটো? গভৰ্ণমেণ্টে এই এনেকুৱা ছিষ্টেমলৈ নিবলৈ হ'লে প্ৰথম কথা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ভালকৈ গঢ়িব লাগিব, ভাল মানে কানেক্টিভিটি এটা কৰিব লাগিব, এইবোৰ এনচিয়'ৰ কৰিব লাগিব। আৰু সেইটো এনচিয়'ৰ কৰি পেলাই সেইটো যাতে মানে নিউট্ৰেল হৈ থাকে, কোনোবা এটা গ্ৰুপৰ কাৰণে হৈ নাযায়, সেইটোৰ কাৰণে আগৰ পৰাই ছিষ্টেম এটা ডেভেলপ কৰিব লাগিব। গতিকে সেই ছিষ্টেমটো ডেভেলপ কৰাটো এতিয়া আটাইতকৈ বেছি প্ৰয়োজনীয় হৈছে। হয়, তাৰমানে গভমেণ্টে নতুনকৈ NEP যোনটো পলিচি সেইটো ওলাইছে, সেইটো আপুনি ভাবে নেকি মানে ভাল এটা দিশত লৈ যাব এডুকেশ্যন? যিবোৰ মানে ধাৰণা আছে, আইডিয়া আছে, নিশ্চয়কৈ ভাল। উদাহৰণস্বৰূপে আগতে আমাৰ ছিষ্টেমত ইণ্টাৰডিচিপ্লিনাৰিটি নাছিল। হয় 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 কিন্তু আমাৰ কথাবোৰ সদায় এটা সমস্যা আহিলে এইটো এটা মানে এইটো ফিজিক্সৰ সমস্যা বুলি নাহে নহয়। হয় হয় তাতে ফিজিক্সো আছে, হয়তো ইকনমিক্সো আছে, হয় কিছু পৰিমাণে কেমিষ্ট্ৰি থাকিব পাৰে, তাতে ইঞ্জিনিয়াৰিং প্ৰব্লেম থাকিব। গতিকে সকলোবোৰ সাঙুৰ খাই থাকে। এই তেনেকুৱা ধৰণৰ ইণ্টাৰফেচ এৰিয়াত কাম কৰিব পৰা মানুহ আচলতে বা মানুহৰ সৃষ্টি কৰিব লাগে। এইটোৰ কাৰণে এইটোৱে বাটটো খুলিছে, কিন্তু কেনেধৰণে ইণ্টাৰডিচিপ্লিনাৰীটো আমাৰ ছিষ্টেমত আনিব, সেইটো বাটটো তেওঁলোকে ভালকৈ ইয়াতেও ডেপথত যোৱা নাই পোৱা নাই। গতিকে আমি ভাবোঁ যে এইটো মানুহে নিজে চেষ্টা কৰি উলিয়াব লাগিব। হয় হয় হয়। আৰু এনেই মানে অভাৰঅল এডুকেশ্যনটো ইম্প্ৰুভ কৰিবৰ কাৰণে আপুনি মানে কি ক'ব বিচাৰে? মেইন আচল কথাটো হৈছে যে মানে ল'ৰাটো বা ছোৱালীজনীৰ কৌতূহলটো আছে নে নাই, হয় হয় নতুন কথা জানিবৰ আগ্ৰহ আছে নে নাই, এইটোৱে মূল কথা। আৰু সেইটোৰ কাৰণে কেনেকৈ সেই মানে আগ্ৰহটো বঢ়াই লৈ যাব পাৰি, সেইটো কাৰণে চেষ্টা ছিষ্টেম এটা ডেভেলপ কৰাটো খুব প্ৰয়োজনীয়। এইটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু আমি দেখোঁ যে একাডেমিক্সটোক মানে বহুত বেছি ফ'কাছ দিয়া যায়, আৰু যোনবিলাক ক্ৰিয়েটিভ ছাইডৰ ষ্টুডেণ্ট থাকে সিহঁতে মানে কেতিয়াবা মাৰ খাই যায়। সেই বেলেঞ্চটো যাতে মেইনটেইন হয় সেইটো। একজেক্টলি, তাৰমানে আমাৰ দুটা গ্ৰুপ থাকে, দুটা বা তিনিটা বুলি মই ক'লোঁ। এটা হ'ল যে একেবাৰে ভালখিনি, যিখিনি খুব ক্ৰিয়েটিভ, নতুন নতুন কথা চিন্তা কৰে, মুখস্থ কৰি প্ৰথম হোৱা মানুহৰ কথা কোৱা নাই। হয় 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 দ'জ হু কেন ক্ৰিয়েট নিউ থিংছ, সেই তেওঁলোকৰ এটা কিছুমান আছে যে সাধাৰণভাৱে তেওঁলোকে ভাল আৰু এটা সমস্যাটো বুজি পাইছে। আৰু আনটো হৈছে যে তেওঁলোকে হেৰিত সোমাব নোৱাৰিলে কিবা কথা। উদাহৰণস্বৰূপে আমাৰ এইটো মেট্ৰিকত যিটো অংক লাগে, অংকত মই মাজে মাজে সুধোঁ নিজকে যে আমিতো সকলো ল'ৰাকে ইমান অংক শিকোৱাৰ প্ৰয়োজন আছে জানো? তেওঁৰ প্ৰয়োজন হৈছে যে তেওঁ বজাৰত গৈ নিজকে
ঠগ নোভোৱাকৈ আহিব লাগিব। হয় হয় তেওঁ কিছুমান কথা ভাবিবলৈ সৰু সৰু কথা ভাবিবলৈ এইটো শিকাব লাগিব। ছিষ্টেমটো কেনেকৈ কৰে, এই এলজেব্ৰাৰ সাধাৰণ কথা অলপ শিকিলে, গতিকে এনেকুৱা ধৰণৰ হ'ব লাগে। কিন্তু আৰম্ভণিতেই যদি মানে নতুন একদম একেবাৰে ভাল ল'ৰাটোক যিটো শিকোৱাৰ প্ৰয়োজন, সেইটো আমি তলতে শিকোৱাৰ যত্ন কৰোঁ। এই ধৰণৰ নতুন বাটেৰে মানে ভাবিবৰ সময় হৈছে। হয় 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 ঠিক আছে ছাৰ, থেংক ইউ ছ' মাছ আমাৰ লগত কথা পতাৰ কাৰণে, ধন্যবাদ। এনেই মই সুধিছোঁ, এইটো ছিষ্টেমটো মানে কি কৰে, টুলিপে কি কৰে? এডুকেশ্যনৰে প্লেটফৰ্ম হয়, মানে যোনবিলাক এডুকেটৰ আৰু যোনে এডুকেশ্যন ল'ব বিচাৰিছে সিহঁতৰ মানে ইণ্টিগ্ৰেটিং ৱেবছাইট এটা হয় আৰু আচ্ছা you can become a teacher. They will not like pay you to become a teacher. You can sell your course there, and who wants to receive that can like get it through here and whatever. এইটো খুবেই দৰকাৰী হৈছে। হয় 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 থেংক ইউ। thank you so much for talking to us, sir.